নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰত যদি গেছ আছে, আপোনালোকে যদি কেৱল গেছতেই ভাত বনায়, আপোনালোকে খৰিত ভাত বনাবলৈ পাহৰিলে, তেন্তে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, নহলে আপোনালোকে এটা ডাঙৰ বিপদত পৰিব পাৰে। আজিকালি প্ৰত্যেককে খৰিৰ সলনি গেছতে ভাত বনাবলৈ ললে। আজিকালি খৰি খুব কম সংখ্যক লোকে ব্যৱহাৰ কৰে আৰু যি দুই এজন লোকে ব্যৱহাৰ কৰে তো তেওঁলোকেও হয়তো সাগে কন্টিনিউ খৰি ব্যৱহাৰ নকৰে, কেতিয়াবাহে হয়তো খৰি ব্যৱহাৰ কৰে, কিন্তু প্ৰায় সংখ্যক মানুহে আজিকালি এলপিজি গেছেই ব্যৱহাৰ কৰে। যিবিলাক দুখীয়া মানুহে এলপিজি গেছ কিনিব পৰা নাছিলে, তেওঁলোককো চৰকাৰৰ ফালৰ পৰা এটাকৈ এলপিজি গেছ বিনামূল্যে প্ৰদান কৰি দিলে। এতিয়া সবৰে ঘৰতে এলপিজি গেছ আছে, তো সবেই এলপিজি গেছতেই ভাত বনায়। তো সেই কাৰণে এতিয়া বৰ্তমান সময়ত মানুহবিলাক পুৰা এলপিজি গেছৰ ওপৰত ডিপেন্ডেন্ট হৈ পৰিছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ বাবে আজিৰ এই বিশেষ খবৰটো, আপোনালোকৰ যদি এলপিজি গেছ আছে তেন্তে সাৱধান, নহলে আপোনালোক সোনকালে বিপদত পৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, মই শ্ৰী পাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট এটা কৰি জনাব যে আপোনালোকৰ ঘৰত এলপিজি গেছ কোনটো কোম্পানীৰ ব্যৱহাৰ কৰা হয়, ভাৰতৰ নে ইণ্ডিয়ানৰ নে কি কোম্পানীৰ ব্যৱহাৰ কৰা হয়, আপোনালোকে সেইটো কমেন্ট এটা কৰি জনাব। তো বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত এলপিজি গেছক লৈ বিভিন্ন জায়গাত বিভিন্ন ধৰণৰ জালিয়াতি হৈ থাকে। হেয়া চৰকাৰে নকৰে বা হেয়া কোনো ধৰণৰ গেছ এজেন্সিয়ে নকৰে, কিন্তু কি কৰে কিছুমান কনজিউমাৰে মানে যিবিলাক নেকি এজেন্সি থাকে, তো সেই এজেন্সিবিলাকৰ লগত চতুৰামি কৰি থাকে। বা কিছুমান এনেকুৱা সাব এজেন্সি আছে যিবিলাক সাব এজেন্সিও নেকি আপোনালোকৰ লগত কিছুমান চতুৰামি কৰি থাকে। এনে আপোনালোকে চাবচোন, আপোনালোকৰ অঞ্চলত বৰ্তমান সময়ত কেইবাটাও হয়তো সাব এজেন্সি গেছৰ থাকিব পাৰে, আৰু তেওঁলোকে কি কৰে আপোনালোকৰ কাৰ্ডসমূহ ৰাখি থয়। কাৰ্ডসমূহ ৰাখি তেওঁলোকে সেই কাৰ্ডবিলাক চলাই থাকে আৰু আপোনালোকক গেছ প্ৰদান কৰে। আপোনালোকৰ পৰা 2 টকা কমিশ্যন তেওঁলোকে লাভ কৰে, কিন্তু এইটো এটা সঠিক পথ নহয় গেছ বিক্ৰী কৰাৰ। আপুনি যদি কাৰোবাৰ পৰা গেছ কানেকশ্যন এটা লৈছে, তেন্তে আপুনি ডাইৰেক্টলি এজেন্সিৰ পৰা গেছ ল'ব লাগে, কোনোবা থাৰ্ড পাৰ্টিৰ পৰা এলপিজি গেছ নহয়। তো বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত যি নেকি মাজতে কিছুমান থাৰ্ড পাৰ্টি মানুহ সোমাই আছে, যিবিলাকে নেকি আপোনালোকৰ কাৰ্ডসমূহ ৰাখি আপোনালোকৰ লগত জালিয়াতি কৰি আছে, তো তেওঁলোকক নাকি লগাবৰ কাৰণে বা গেছৰ লগত জড়িত যিমানবিলাক নেকি সমস্যা বৰ্তমান সময়ত সন্মুখীন হৈ আছে গ্ৰাহকে, তো সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰে এটা বিশেষ পদক্ষেপ হাতত লৈছে। আপোনালোকক এতিয়া গেছৰ এলপিজি কাৰ্ডখনৰ লগত আপোনালোকক আধাৰ কাৰ্ড লিংক কৰিবলৈ কৈছে। এলপিজি কাৰ্ডৰ লগত যদি আপোনালোকে আধাৰ কাৰ্ড লিংক নকৰে, তেন্তে আপোনালোকে এলপিজি গেছ ল'ব নোৱাৰিব বুলি জনাইছে। এতিয়া চাওক, এলপিজি কাৰ্ডখন আৰু আধাৰ কাৰ্ডৰ লগত কিয়নো লিংক কৰিবলৈ কৈছে। ইয়াৰ এটাই হৈছে সিম্পল পদ্ধতি যে 2024 চনৰ জানুৱাৰী মাহৰে পৰা হয়তো আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিহে এলপিজি গেছ ল'ব লাগিব। আপোনালোকে যেতিয়াই নেকি এজেন্সিলৈ গেছ আনিবলৈ যাব, তেতিয়া আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিব লাগিব। তেতিয়া আপোনাৰ নামত গেছটো এলটমেণ্ট হৈ যাব আৰু আপুনি সেই টেংকিটো লৈ আহিব পাৰিব। এই যে আগতে কোনোবাই কাৰোবাৰ কাৰ্ডবিলাক ৰাখি থয়, সেই কাৰ্ডবিলাক লৈ গেছ উঠাই থাকে, আপুনি গমেই নাপায়। তো এইবিলাক সিস্টেম এতিয়াৰে পৰা নচলিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। গতিকে আপোনালোকেও যদি এলপিজি গেছ সঘনাই ল'ব বিচাৰে বা আপুনি যদি গেছ পাই থাকিব বিচাৰে, তেন্তে আপোনালোকে এতিয়াই যাওক আপোনালোকৰ এজেন্সিলৈ আৰু আপোনালোকে আধাৰ কাৰ্ডখন লিংক কৰি লওক, নহলে কিন্তু আপোনালোকে বিপদত পৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, বস আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।